সকলকে নমস্কাৰ জনাই আজি ৰাশিফল আৰম্ভ কৰিছোঁ 24 ফেব্ৰুৱাৰী সোমবাৰ 2025 চন। আজি ফাগুন মাহৰ 11 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ সোমবাৰ। আজি তিথি হৈছে একাদশী তিথি। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:50 আৰু সূৰ্য অস্ত যাব 5:16। একাদশী তিথি থাকিব দিনৰ 10:44 তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে পূৰ্বখাৰা নক্ষত্ৰ, অক্ষিক যোগ বা লাভকৰণ। আজি জন্মত হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ। অষ্টোত্তৰী বৃহস্পতিৰ অবিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 10:42 পিছত হ'ব মকৰ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ। মৃত্যুত কোনো দোষ নাই। দিনৰ 10:44 পিছত একপাত দোষ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। গৃহস্থত আজি ভাল। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন তথা গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। আজি আপোনালোকে কৰ্মপ্ৰাৰ্থীসকলে কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাৰ মানসিক টেনচন বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল পুৱাৰ ভাগতে 7:14 পৰা 8:40। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল হ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত অকণমান কথা বতৰা কওঁতে ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনচন বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল পুৱা 7:14 পৰা 8:40। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। লগতে আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কথা বতৰা কওঁতে আপুনি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে। তাৰ ফলত আপোনাৰ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব।
আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনৰ শুভ সময় হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল 7:14 পৰা 8:40। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে, অতিথি আহিব পাৰে। লগতে গৃহত মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। আৰু কাৰ্যক্ষেত্ৰৰ দ্বাৰা কিছু ঝামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি যত্ন ল'ব লাগিব। দিনটোৰ আৰম্ভণিৰ পৰাই কিছু আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যম। দাম্পত্য জীৱনতো মধ্যম। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হয়তো অকণমান কম হ'ব পাৰে, 20% কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি আলহীৰ আগমন তথা গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মধ্যমীয়া ফল পাব, গতিকে লিখা পঢ়াত অকণমান গুৰুত্ব দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ
7:14 পৰা 8:40 শুভ সংখ্যা 6 শুভ ৰং গোলাপী আৰু বগা ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক এতিয়া এসে তুলা ৰাশি জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত হ'ব পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব গৃহত আজি অতিথিৰ আগমন হ'ব পাৰে লগতে গৃহত মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ দাম্পত্য জীৱনত হ'ব স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব আজি আপোনাৰ কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰা উচিত কাৰণ কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40 শুভ সংখ্যা 8 শুভ ৰং কলা আৰু নীলা আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক এতিয়া আছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ কিছু অসুবিধা আহিব পাৰে দিনটোৰ আৰম্ভণিৰ পৰাই স্বাস্থ্যজনিত কিছু সমস্যাই আপোনাক কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব নহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ দাম্পত্য জীৱনত হ'ব স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40 শুভ সংখ্যা 1 শুভ ৰং কমলা আৰু সোণালী ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ আজি আপুনি কৰ্মক্ষেত্ৰত শুভ আজি আপোনাৰ দিনটো যি কাম কৰে সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ ঘৰ গৃহস্থীৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনাৰ বাবে শুভ গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে তথা গৃহত অতিথিৰ আগমন হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ দাম্পত্য জীৱনতো শুভ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা দেখা পাব পাৰে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব অযথা খৰচ হ'ব পাৰে তাৰ ফলত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত হিচাপ নিমিলিব পাৰে আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40 শুভ সংখ্যা 7 শুভ ৰং ক্ৰীম আৰু বগা ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক
এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক-জাতিসকল আজি দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে লিখা-পঢ়াত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো লিখা-পঢ়াত মনোযোগ দিয়া উচিত, গুৰুত্ব দিয়া উচিত। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনটো শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি, বুজা-বুজি থাকিব। টকা-পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি প্ৰায় 80% যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব তাতকৈ আপোনাৰ 20% 100 টকাত 80 টকাহে যোগাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক-প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱন শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি, বুজা-বুজি থাকিব আৰু পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যজনিত কিছু সমস্যাই আপোনাক আমনি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব আৰু কৰ্মপ্ৰাৰ্থীসকলে আজি কৰ্মত সুনাম বৃদ্ধি হ'ব। দাম্পত্য জীৱনত ক'বলৈ গ'লে স্বামী-স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব, সাৱধানে থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত আজি কিছু ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰতো তেনেকুৱা একে পৰিস্থিতি। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কথা-বতৰা কওঁতে অকণমান ভাবি-চিন্তি কথা-বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটোৰ আৰম্ভণিৰ পৰাই কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্য সম্পৰ্কে যত্ন ল'ব। টকা-পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশি জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। সৰু-সুৰা কিছু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। টকা-পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। যদি আপোনাৰ 100 টকা দৰকাৰ হয় তেতিয়াহ'লে আপুনি 60 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি, বুজাবুজি থাকিব। আজি মই কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে লিখা-পঢ়াত মধ্যমীয়া ফল পাব। তথাপিতো শিক্ষাৰ ক্ষেত্ৰত কিছু মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:14 পৰা 8:40। শুভ সংখ্যা 3,
শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।